নমস্কাৰ বন্ধু বান্ধৱীসকল, এই মুহূৰ্তত আপোনালোকলৈ লৈ আহিছোঁ এটি গুৰুত্বপূৰ্ণ ভিডিঅ'। বন্ধুসকল, এই ভিডিঅ'টোত আপোনালোকক অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ কিছু গুৰুত্বপূৰ্ণ তথ্য জনাম। ইয়াতে চাওক, কমিটেড টু জনতা নট চৰকাৰ। শুনক কি কয় এইসকল কৰ্মীয়ে। কিয় কোৱা হৈছে এনেকুৱা বাবে যে জনতাৰ বাবেহে আমি দায়বদ্ধ, চৰকাৰৰ বাবে নহয়। কোনসকল কৰ্মীৰ এই মন্তব্য, কিয় কৰিছে এই মন্তব্য, সকলো তথ্য আপোনালোকক এই ভিডিঅ'টোত বিস্তাৰিতভাৱে বুজাই দিব যত্ন কৰিম। কমিটেড টু জনতা নট চৰকাৰ। মহাৰাষ্ট্ৰত অংগনবাড়ী শ্ৰমিকৰ প্ৰতিবাদ। উন্নত মজুৰিৰ দাবীৰ প্ৰতি ৰাজ্যৰ উদাসীন আৰু এখন আঁচনিৰ দ্বাৰা তেওঁলোকৰ কৰ্মবোজা গধুৰ হৈ পৰাত মহাৰাষ্ট্ৰৰ অংগনবাড়ী শ্ৰমিকসকলে পুনৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। কিন্তু তেওঁলোকৰ প্ৰতিৰোধৰ কৌশল সলনি হৈছে। মহাৰাষ্ট্ৰৰ অংগনবাড়ী শ্ৰমিকসকলে তেওঁলোকৰ দীৰ্ঘদিনীয়া পূৰণ নোহোৱা দাবীসমূহ পুনৰবাৰ উল্লেখ কৰি ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰিছে। দৰমহা বৃদ্ধি, পেঞ্চন, গ্ৰেচুৱেটি আৰু অন্যান্য সামাজিক সুৰক্ষাৰ সুবিধা প্ৰদান। কিন্তু এইবাৰ তেওঁলোকে সামূহিক যত্নৰ কৰ্তব্য আগবঢ়াই নিয়াৰ সময়তে প্ৰতিবাদৰ এক অনন্য ধৰণ, নাগৰিক অবাধ্যতা আৰু অসহযোগিতা গ্ৰহণ কৰিছে। 15 জুলাইৰ পৰা মহিলাসকলে বাধ্যতামূলক মাহেকীয়া অগ্ৰগতিৰ প্ৰতিবেদন MPR চৰকাৰক দাখিল কৰা বন্ধ কৰি চৰকাৰী সভা আৰু অনুষ্ঠানসমূহ বৰ্জন কৰিছে। কিন্তু ইয়াৰ দ্বাৰা তেওঁলোকৰ অত্যাৱশ্যকীয় যত্নৰ কাম যেনে গৰ্ভৱতী মহিলা, শিশু আৰু দুগ্ধপান কৰা মাতৃক ৰন্ধা, পুষ্টিকৰ খাদ্য যোগান ধৰা, বিভিন্ন জৰীপ চলোৱা আৰু হিতাধিকাৰী স্বাস্থ্য আৰু সুস্থতা নিৰীক্ষণ কৰা আদি কামত বাধা আহিবলৈ দিয়া নাই। থানেৰ এজন অংগনবাড়ী কৰ্মীয়ে কমলি কয় যে আমি জনতা বা ৰাইজৰ প্ৰতি দায়বদ্ধ, চৰকাৰৰ প্ৰতি নহয়। 2023 চনৰ ডিচেম্বৰ মাহত 20,000ৰো অধিক অংগনবাড়ী শ্ৰমিকে মুম্বাইৰ আজাদ ময়দানত 52 দিন ধৰি প্ৰতিবাদ কৰিছিল আৰু এই সময়ছোৱাৰ বাবে বিনা বেতনে গুচি গৈছিল। তেখেতসকলে ইচ্ছাকৃতভাৱে বন্ধ কৰাৰ অনুশাসনমূলক ব্যৱস্থা গ্ৰহণ কৰিছিল, যিদৰে আমি আগতে ৰিপৰ্ট কৰিছিলোঁ। সেই সময়ৰ বহু অংগনবাড়ী কৰ্মীয়ে আমাক জনাইছিল যে তেওঁলোকৰ অপূৰণীয় দাবীৰ প্ৰতিবাদে তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু আৰ্থিক স্বাস্থ্যৰ ওপৰত কেনে প্ৰভাৱ পেলাইছিল। আমি আক্ষৰিক অৰ্থত ঋণ লৈ জীয়াই আছোঁ। আমি কিমান ষ্ট্ৰাইক কৰিব পাৰোঁ। ৰাজ্যৰ পৰা প্ৰতিশোধৰ আকাংক্ষাত নাম প্ৰকাশ নকৰা এজন অংগনবাড়ী কৰ্মীয়ে এইদৰে কয়, চৰকাৰে আমাৰ দাবী পূৰণ নকৰাকৈ প্ৰতিবাৰে আমাৰ ঐক্য ভাঙিবলৈ চেষ্টা কৰে। ৰাজ্য চৰকাৰে 2024 চনৰ জানুৱাৰী মাহত পেঞ্চনৰ দাবীৰ লগতে অন্যান্য দাবীসমূহ বিবেচনা কৰাৰ প্ৰতিশ্ৰুতি দিছিল আৰু প্ৰতিবাদকাৰী শ্ৰমিকসকলক ধৰ্মঘট বাতিল কৰিবলৈ বুজাই দিছিল। প্ৰতিশ্ৰুতিৰ লগত খাপ খুৱাব নোৱাৰাৰ বাবে ক্ষুব্ধ আৰু হতাশ হৈ পৰিছে মহিলা শ্ৰমিকসকল। মহাৰাষ্ট্ৰত 30,000 অংগনবাড়ী শ্ৰমিক, সমগ্ৰ ভাৰততে 13.5 লাখ। মহিলা আৰু শিশুৰ স্বাস্থ্য, সুস্থতা আৰু পুষ্টিৰ যত্ন লয় সংহত শিশু উন্নয়ন সেৱা ICDSৰ জৰিয়তে। ছত্ৰপতি সম্ভাজীনগৰ, পূৰ্বৰ ঔৰংগাবাদৰ পাইথানৰ নৈগাঁও গাঁৱৰ অংগনবাড়ী কৰ্মী জ্যোতি গায়কৱাদে তেওঁৰ কৰ্মদিনটো এনেদৰে বৰ্ণনা কৰিছে। আমি 2 ঘণ্টা প্ৰি স্কুল পৰিচালনা কৰোঁ। তাৰ পিছত 1 ঘণ্টা সময় চাফা কৰি খাদ্য, খিচাডি, লাপাচি, উচাল ইত্যাদি বিতৰণ কৰোঁ। তাৰ পিছত আমি পৰিয়ালৰ জৰীপ, টীকাকৰণ, জন্ম মৃত্যুৰ পঞ্জীয়ন, গৰ্ভৱতী আৰু স্তন্যপায়ী মহিলাক ঘৰলৈ লৈ যাব পৰা ৰেচন প্ৰদানৰ বাবে ঘৰলৈ যোৱাৰ ব্যৱস্থা কৰিব লাগিব। আমি তেওঁলোকক স্বাস্থ্য আৰু পুষ্টিৰ বিষয়ে মৌলিক পৰামৰ্শ আৰু সজাগতা প্ৰদান কৰিব লাগিব। বিদ্যালয় বাদ দিয়া কিশোৰী ছোৱালীকো আমি ঘৰতে ৰেচন প্ৰদান কৰিব লাগিব। চৰকাৰী আঁচনিৰ বিষয়ে পৰামৰ্শ আৰু তথ্য প্ৰদান কৰিব লাগিব। আমি 11 ধৰণৰ ৰেজিষ্টাৰ ৰক্ষণাবেক্ষণ কৰোঁ। বিগত 5 বছৰত ৰাজ্যৰ অংগনবাড়ী শ্ৰমিকসকলে একে দাবীৰে কেইবাবাৰো প্ৰতিবাদ সাব্যস্ত কৰিছে যদিও এইবোৰ পূৰণ নোহোৱাকৈ আছে। মহিলাসকলে তেওঁলোকক নিয়মীয়া চৰকাৰী কৰ্মচাৰী হিচাপে নিযুক্তি দিয়াৰ লগতে উন্নত মজুৰি প্ৰদান কৰাৰ লগতে স্থিৰ পেঞ্চন, গ্ৰেচুৱেটি, প্ৰভিডেণ্ট ফাণ্ড, স্বাস্থ্য বীমাৰ দৰে সুবিধা প্ৰদান কৰাৰ দাবী জনাইছে। বৰ্তমান এজন শ্ৰমিক সেৱিকাক মাহে 10,500 টকা আৰু এজন সহায়কক 5,500 টকা দিয়া হয়। অৱসৰ লোৱাৰ পিছত তেওঁলোকক এককালীন ধন দিয়া হয়। অংগনবাড়ী শ্ৰমিকক 1 লাখ আৰু সহায়কাৰীক 75,000 টকা। নতুন কামৰ বোজা, পুৰণি চাহিদা। আমি কি বিচাৰিছোঁ? পেঞ্চন, যিয়ে আমাৰ অৱসৰৰ পিছৰ জীৱন, গ্ৰেচুৱেটি বৃদ্ধি সুৰক্ষিত কৰে। যোৱাবাৰ যেতিয়া আমি 52 দিন প্ৰতিবাদ কৰিছিলোঁ, আমাৰ বহু কলেজে দৰমহা হেৰুৱাইছিল। এতিয়া ঋণ লৈ জীয়াই আছে, কিন্তু চৰকাৰ তেওঁলোকৰ দাবীক লৈ জেদি হৈ আছে। তাৰ পাছত 5 মাহ হ'ল, একো সলনি হোৱা নাই। আমি আজিকালি নিশা 11 বজালৈকে কাম কৰি আছোঁ।
এপটোৱে সন্মুখীন হোৱা বহু কাৰিকৰী সমস্যাৰ নেভিগেট কৰাৰ সমান্তৰালভাৱে লাটকিবাহীন যোজনাত মহিলাসকলক নামভৰ্তি কৰি আহিছোঁ, কাৰণ আমি আঁচনিৰ দ্বাৰা উপকৃত হ'ব পৰা দুখীয়া মহিলাসকলৰ যন্ত্ৰণা বুজি পাওঁ। কিন্তু আমাৰ দুখ কোনে বুজিব? কাম্বলে সুধিলে। অংগনবাড়ী কৰ্মীসকলে লাটকিবাহীন আঁচনিৰ বাবে মহিলাক নামভৰ্তিৰ বাবে নৰী শক্তি দূত মোবাইল এপ ব্যৱহাৰ কৰিছে আৰু ইয়াৰ বাবে তেওঁলোকক প্ৰতিজন হিতাধিকাৰীক 50 টকাকৈ প্ৰৰোচনাৰ আশ্বাস দিয়া হৈছে। কিন্তু কেতিয়া এই ধন পৰিশোধ কৰা হ'ব সেই সন্দৰ্ভত তেওঁলোকে চৰকাৰৰ পৰা কোনো যোগাযোগ লাভ কৰা নাই। ইয়াৰ উপৰিও এপটো ব্যৱহাৰ কৰাৰ বাবে পৰ্যাপ্ত প্ৰশিক্ষণ নোপোৱাকৈ শ্ৰমিকসকলক নিজৰ ইচ্ছামতে এৰি দিয়া হৈছে। অংগনবাড়ী শ্ৰমিকৰ ওপৰত এই অতিৰিক্ত কামৰ বোজাই নিজৰ ক্ষতিসাধন কৰিছে। TV9ৰ এই মাৰাঠী প্ৰতিবেদন অনুসৰি সোলাপুৰৰ মহল তালুকদাৰ দেগাব গাঁৱৰ 48 বছৰীয়া অংগনবাড়ী কৰ্মী সুৰেখা আটকাৰেৰ 10 জুলাইত লাটকিবাহীন আঁচনিৰ কাম কৰি থকা অৱস্থাত হাৰ্ট এটেকত মৃত্যু হয়। এই আমাৰ বিভিন্ন প্ৰতিবাদৰ নিয়মীয়া অভিজ্ঞতা। উচ্চতম ন্যায়ালয়ে অংগনবাড়ী শ্ৰমিক গ্ৰেচুৱেটিৰ অধিকাৰী বুলি কৈছিল যদিও ৰাজ্যসমূহে এই নিৰ্দেশ মানি চলা নাই। এই মন্তব্য ক্ষীৰসাগৰ। প্ৰতিবাদ নিজৰ অধিকাৰৰ বাবে আলোচনাৰে গুৰুত্বপূৰ্ণ আহিলা হ'লেও ইতিমধ্যে ৰাজ্যৰ পৰা বিপুল কৰ্মবোজা, ক্লান্তি আৰু সৰ্বোপৰি প্ৰতিশোধমূলক ব্যৱস্থাৰে জমা হোৱা মহিলাসকলৰ আৰ্থিক, শাৰীৰিক আৰু মানসিক ক্ষমতাকো টানি আনে। আনহাতে চৰকাৰে প্ৰতিশ্ৰুতি দিয়ে যদিও অচল অৱস্থা সমাধানৰ বাবে আগ্ৰহী যেন লাগে বুলিও কয় ছানিয়ে। তো বন্ধুসকল, এই আছিল গুৰুত্বপূৰ্ণ কিছু তথ্য মহাৰাষ্ট্ৰৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ। তো ভিডিঅ'টো সংক্ৰান্তত আপোনাৰ কি অভিমত থাকিব পাৰে ভিডিঅ' কমেণ্ট ছেকশ্যনত আপোনাৰ পৰা জানিব বিচাৰিম। আজিলৈ এৰিছোঁ, ধন্যবাদ।